নমস্কাৰ বন্ধুসকল, আমাৰ এই পৃথিৱীত কিমান যে ৰহস্য লুকাই আছে যি এই পৰ্যন্ত অমীমাংসিত আৰু ৰহস্য হৈয়ে ৰৈ গৈছে। কাৰণ প্ৰতিটো মুহূৰ্ততে আমাৰ চাৰিওফালে এনে কিছু ঘটনা ঘটি থাকে যাৰ ব্যাখ্যা কোনেও দিব নোৱাৰে আৰু সেইবোৰ আমাৰ সন্মুখত সাঁথৰ হৈয়ে ৰৈ যায়। ইয়াৰ ভিতৰত কিছুমান ৰহস্য মানুহে নিজ চকুৰে দেখি তাৰ সাক্ষী হৈ পৰে আৰু কেতিয়াবা কাৰো অজানিতে সেইবোৰ কেমেৰাত বন্দী হৈ আমাৰ বাবে প্ৰশ্ন এৰি থৈ যায়। গতিকে এডিচি নলেজ হাবে আজি আপোনালোকৰ বাবে লৈ আহিছে পৃথিৱীৰ এনে কিছু অমীমাংসিত ৰহস্যৰ কেমেৰাবন্দী মুহূৰ্ত যাৰ সঠিক ব্যাখ্যা আজি পৰ্যন্ত কোনেও দিব পৰা নাই। স্বাগতম জনাইছো এডিচি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ। আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টোত মকৰাৰ দৰে এটা প্ৰাণী বিল্ডিঙত বগাই থকা দেখা গৈছে। এই ভিডিঅ'টি ৰাছিয়াত কেপচাৰ কৰা হৈছে, য'ত এই প্ৰাণীটোক এটা বিল্ডিঙৰ পৰা আন এটা বিল্ডিঙলৈ বগাই থকা দেখা গৈছে। এই জীৱটোৰ এইটোৱেই একমাত্ৰ ভিডিঅ' নহয়, এনে ধৰণৰ আৰু এটি ভিডিঅ' আছে যি নিশা শ্বুট কৰা হৈছিল আৰু এই ভিডিঅ'টোত জীৱটিক বিল্ডিং এটা বগাই থকা দেখা পোৱা গৈছে। বিজ্ঞানীসকলৰ ধাৰণা যে ৰাছিয়াত ৰেডিঅ' এক্টিভিটি বাঢ়ি যোৱা বাবে ইয়াত এনে ধৰণৰ জীৱৰ জন্ম হৈছে, কিন্তু ইয়াৰ সঠিক উত্তৰ আজি পৰ্যন্ত কোনেও দিব পৰা নাই। পৰৱৰ্তী ভিডিঅ'টি এখন দোকানৰ ভিতৰত বন্দী হোৱা CCTV ফুটেজৰ, যি দেখি আপুনি হতভম্ব হৈ পৰিব। ভিডিঅ'টোত দেখা পোৱা গৈছে যে দোকানৰ ভিতৰত থকা ডাঙৰ আইনাখনত তাত উপস্থিত থকা মানুহবোৰৰ প্ৰতিবিম্ব স্পষ্টকৈ ওলাই আছে। ঠিক তেতিয়াই ক'লা ৰঙৰ কাপোৰ পৰিহিত এজন ব্যক্তি সেইফালেৰে পাৰ হৈ যায়, কিন্তু আইনাৰ সন্মুখেৰে পাৰ হৈ যাওঁতে ব্যক্তিজনৰ প্ৰতিবিম্ব আইনাত দেখা পোৱা নগ'ল। ভিডিঅ'টো দেখা বহুতৰে দাবী যে এই ব্যক্তিজন দৰাচলতে এটা ভেম্পায়াৰ, কিন্তু এই ব্যক্তিজন আচলতে কি আছিল সেই প্ৰশ্ন আপোনালোকলৈ এৰিলোঁ। এই ভিডিঅ'টোত আপোনালোকে দুজনী যুৱতীক দেখিবলৈ পাইছে যি এখন বাছৰ পৰা নামিছে আৰু নমাৰ পাছত তেওঁলোকৰ কেইজনমান যুৱকৰ লগত কাজিয়া লাগে আৰু কাজিয়া লাগি এটা পৰ্যায়ত যেতিয়া যুৱক কেইজনে যুৱতীগৰাকীৰ ওপৰত আক্ৰমণ কৰিবলৈ লয়, ঠিক তেতিয়াই কেমেৰাত এনে দৃশ্য ধৰা পৰে যি তাত উপস্থিত থকা কোনেও আশা কৰা নাছিল আৰু এই ভিডিঅ'টো সকলোৰে বাবে এক সাঁথৰ হিচাপে ৰৈ যায়। এই ভিডিঅ'টোত এখন গাড়ী সন্মুখৰ ফালে আহি থকা দেখা গৈছে, কিন্তু অবাক কৰা বিষয়টো হ'ল গাড়ীখনত কোনো ড্ৰাইভাৰ নাছিল আৰু তেতিয়াই গেটত থকা সিকিউৰিটি গাৰ্ডজন ওলাই আহে গাড়ীখন চেক কৰিবলৈ। আৰু ওলাই আহি তেওঁ যি দেখে সেয়া হয়তো তেওঁ সপোনতো ভবা নাছিল আৰু লগে লগে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা দৌৰি পলাই যায়। এই ভিডিঅ'টোত এজন ব্যক্তিক দেখা পোৱা গৈছে। তেওঁ টুপি পিন্ধি থকা বাবে কেমেৰাত তেওঁৰ মুখখন ভালদৰে নোলাল। ভিডিঅ'টো দোকানৰ বাহিৰত থকা CCTV কেমেৰাত ৰেকৰ্ড হৈছিল। ভিডিঅ'টোত দেখা গৈছে যে ব্যক্তিজনে দোকানৰ দুৱাৰ নুখোলাকৈয়ে ভিতৰলৈ সোমাই গৈছে আৰু লগে লগে তাত বৈদ্যুতিক সমস্যাই দেখা দিয়ে আৰু কিছু সময় পাছত তেওঁ একেদৰে ওলাইও আহে। এই সমস্ত ঘটনা দোকানৰ বাহিৰত থকা এজন ব্যক্তিয়ে নিজ চকুৰে দেখা পায়। এই ভিজুৱেলটো ব্ৰাজিলৰ এটা CCTV কেমেৰাৰ পৰা পোৱা গৈছে। ভিডিঅ'টোত আপোনালোকে দেখিছে যে কেইজনমান যুৱকে ভলীবল খেলি আছে। তেতিয়ালৈ সকলো ঠিকেই চলি আছিল, কিন্তু যেতিয়া বলটো গ্ৰাউণ্ডৰ পৰা বাহিৰ ওলাই যায় তেতিয়াহে ঘটিল অঘটন। ভিডিঅ'টো অলপ মন দি চাওক। যুৱকজনে যেতিয়া বলটো আনিবলৈ গ্ৰাউণ্ডৰ বাহিৰলৈ গৈছিল তেতিয়া তেওঁৰ ছাঁটো স্পষ্টকৈ দেখা পোৱা গৈছিল। কিন্তু তেওঁ যেতিয়া বলটো লৈ ঘূৰি আহে তেতিয়া তেওঁৰ লগত তেওঁৰ ছাঁটো নাছিল, কিন্তু তাত থকা আন মানুহবোৰৰ ছাঁবোৰ তেতিয়াও স্পষ্টকৈ ওলাই আছিল। কেৱল সেই যুৱকজনৰ ছাঁটোহে দেখা যোৱা নাছিল। তেনেহলে সেই যুৱকজন কলৈ গ'ল আৰু সেই ছাঁবিহীন লোকজন কোন আছিল?
এই ভিডিঅ'টোত অফিচত কাম কৰি থকা অৱস্থাত এগৰাকী যুৱতীক দেখা গৈছে। ভিডিঅ'টো নিশা CCTVত কেপচাৰ হৈছিল, যেতিয়া অফিচটোত এই যুৱতীগৰাকীৰ বাহিৰে আন কোনো নাছিল। যুৱতীগৰাকী একেবাৰে অকলে আছিল। চাওক, যুৱতীগৰাকী যেতিয়া কামত ব্যস্ত হৈ আছিল তেতিয়া আন এজনী ছোৱালী তালৈ আহে। সেই ছোৱালীজনীৰ আচৰণ খুব এটা স্বাভাৱিক নাছিল আৰু তাই সেইখিনি আহি পায়েই অদৃশ্য হৈ যায়। আৰু তাৰ পাছত কাম কৰি থকা যুৱতীগৰাকীৰ লগত যি ঘটে সেয়া দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। নতুন নতুন বিষয়বস্তুৰ ওপৰত ভিডিঅ' চাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।